ঘটনাটো সংঘটিত জুইৰ সূত্ৰপাত আৰু গেছৰ ফলতে হোৱা বুলি গম পাইছোঁ। আৰু তেওঁলোক আচলতে পেটৰ টাউনত গৈছিল। তেওঁলোক নাগালেণ্ডৰ উখা ডিষ্ট্ৰিক্টৰ ভাণ্ডাৰী ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ৰুচান ভিলেজলৈ গৈছিল। আৰু ইতিমধ্যে 7জনকৈ লোক নিহত হৈছে, তাৰে 3জন আহত। তেওঁলোক কয়লা কামলৈ গৈছিল। এতিয়া 7জন যুৱকৰ মৃত্যু হৈছিল। একেখন গাঁৱৰে 4জন। একেখন গাঁৱৰে 4জন। আচলতে কেনেকৈ হ'ল মৃত্যুবৰণ? আচলতে জুইৰ সূত্ৰপাত আৰু গেছৰ ফলতে হোৱা বুলি গম পাইছোঁ আমি। কেনেদৰে উদ্ধাৰ কৰা হ'ল তেওঁলোকক? উদ্ধাৰ আপোনাৰ গেছ কমাত আমি নিজে ল'ৰাখিনিক নি ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰু আমি নাগালেণ্ডৰ ফালৰ পৰা কোনো সঁহাৰি নাপালোঁ, অসমৰ ফালৰ পৰাও নাপালোঁগৈ। সেয়ে আমাৰ দুখৰ বিষয় আৰু ক'ব লাগে আজি। প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? প্ৰশাসনে এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই। এজনো প্ৰশাসনৰ লোক ইয়াত থিয় হোৱা নাই এতিয়ালৈকে। প্ৰশাসনক জনোৱা হৈছিল? প্ৰশাসনক জনোৱা হৈছে। কি কৈছে? প্ৰশাসনে কৈছে ডেড বডি তোমালোকে লৈ আহা, আমি পষ্টমৰ্টেম কৰিবলৈ পঠিয়াম। আজি তেওঁলোকক আমি ডেড বডি কেনেকৈ পঠিয়াম? তেওঁলোকে পেটৰ টাউনত গৈছে কাম কৰিবলৈ। আপোনালোকে কেনেদৰে আনিলে তাৰ পৰা আমি গাঁৱৰে ল'ৰাখিনি মিলি আপোনাৰ গাড়ী এখনত তুলি লৈ অহা হ'ল। গোটেইখিনিক একেখন গাড়ীতে লৈ অহা হৈছে। কোন কোন মৃত্যুবৰণ কৰিছে এতিয়ালৈকে? এতিয়ালৈকে আপোনাৰ মজিবুল আলী, কমল চেত্ৰী, দল বাহাদুৰ চেত্ৰী আৰু আপোনাৰ বিশাল থাপা এনেকৈ আছিল। এতিয়া কি ক'ব? অসম চৰকাৰ আছে, প্ৰশাসন আছে, প্ৰশাসনক কি ক'ব? হয়, তেওঁলোক পেটৰ টাউনলৈ গৈছিল যেতিয়া তেওঁলোক মানুহজনটো নাপায় যেতিয়া, আৰু প্ৰশাসন আৰু চৰকাৰে যি আৰু তেওঁলোকক সহায় সুবিধা অকণ কৰি দিলে ভাল পাওঁ। আৰু খবৰটো কেনেকৈ পালা? খবৰ আমি ফোন যোগে পালোঁ। কোনে দিছিলে খবৰ? তাৰ কাম কৰি থকা শ্ৰমিকে দিছিল। আহতকেইজনৰ অৱস্থা কেনেকুৱা? আহতকেইজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলিয়ে গম পাইছোঁ। ক'ত ক'ত পুৰিছে জুইয়ে? তেওঁলোকৰ হাত, ভৰি, গাল এনেকৈ পুৰিছে। তেওঁ মৃত্যুবৰণ কৰা এজন আমি VTPৰ? হয়, বৰ্তমান যি ঘৰত উপস্থিত আছে তেওঁ VTPৰ ছেক্ৰেটাৰী আছিল, মজিবুল আলী। কাম কৰিবলৈ কেতিয়া গৈছিল? কাম কৰিবলৈ আজিৰ পৰা 4 দিন আগলৈ গৈছিল। ইয়াৰ পৰা কিমান ডিষ্টেঞ্চ হয়? ইয়াৰ পৰা প্ৰায় আপোনাৰ 12-14 কিলোমিটাৰ মান হ'বগৈ। আমি যিটো গম পাইছোঁ যে যিটো নাগালেণ্ডৰ কয়লা খনি আছিল সেইটো সম্পূৰ্ণ অবৈধ কয়লা খনি, সেই সন্দৰ্ভত আপুনি কি ক'ব? হয়, বিশেষ নাজানো, হ'ব পাৰে।